শিৱসাগৰ গৌৰীসাগৰৰ এজন ব্যক্তি দুটা একাউণ্টত আছিল, এটাত 9 লাখ, এটাত আছিল 6 লাখ, টোটেল 15 লাখ টকা নোহোৱা হৈ গ'ল। আৰু যিজন ব্যক্তিয়ে চুৰ কৰিলে তেওঁ আছিল এজন বেংকৰ কৰ্মচাৰী। কেনেকৈ এই গোটেই ঘটনাটো ঘটিল, গোটেই কাহিনীটো আপোনালোকক শুনাম। মানুহজনে মোক ফোন কৰিছিল, কল ৰেকৰ্ডিংটো আছে, কল ৰেকৰ্ডিংটো টুকুৰা টুকুৰকৈ আপোনালোকক অলপমান শুনাবলৈ চেষ্টা কৰিম। গোটেই কাহিনীটো বুজি লওক আৰু এই কাহিনীটোৰ পৰা আমি কি শিক্ষা ল'ব লাগে সেয়াও আমি এই ভিডিঅ'ত আলোচনা কৰিম। শেষলৈকে চাই থাকক। কাহিনীটোৰ আৰম্ভ হৈছে 2017-18 চনৰ পৰা। গৌৰীসাগৰৰ SBI যিটো ব্ৰাঞ্চ আছে তাতে এই মানুহজনে 9 লাখ টকা থৈছিল আৰু বেংকৰ মানুহে তেওঁক ছাজেষ্ট কৰিছিল যে আপুনি এই পইচাটো মিউচুৱেল ফাণ্ডত থৈ দিয়ক। গতিকে SBI যিটো মিউচুৱেল ফাণ্ড আছে তাতে সেই পইচাটো ইনভেষ্ট কৰিছিল। 9 লাখ টকা ইনভেষ্ট কৰিলে মাজে মাজে গৈ তেওঁ অলপ অলপ পইচা উলিয়াইছিল। কোনটো বেংকত আছিলে? এই ষ্টেট বেংকত 9 লাখ টকা আছিল। SBI মই মিউচুৱেল ফাণ্ডত লগাই থৈছিলো। মই ইংৰাজী একো নাজানো, OTP একো নাজানো। বুজি পাওক আপুনি, মই কি বুলি কয়তো এইটোতে ফেইল কৰা। মই মিউচুৱেল ফাণ্ডত মানুহে এটা মেনেজাৰে কৈছিলে, মই এদিন পইচা পাইছিলো, মই সুধিছিলো যে মোৰ পইচা মোক বেছিকে পইচা লাগে, আপুনি মোক সুদ বেছিকে দিব পাৰিব নি? তেওঁ মোক ক'লে যে তুমি মিউচুৱেল ফাণ্ডত থোৱা, তোমাৰ পইচা তুমি পাই যাবা। সমান্তৰালভাৱে ইউকো বেংকত তেওঁৰ পত্নীৰ এটা একাউণ্ট আছিল, যিটোত 6 লাখ টকা তেওঁ মিউচুৱেল ফাণ্ডত থৈছিল আৰু মিউচুৱেল ফাণ্ডত থবৰ কাৰণে ছাজেষ্ট কৰিছিল বেংকৰ এজন কৰ্মচাৰীয়ে। পইচা 4 বছৰমান ওলোৱা নাই। 4 বছৰমান মই পইচা 4 বছৰ মিউচুৱেল ফাণ্ডতে থাকিলে, পইচাটো পইচা থাকি গ'ল। সময়বোৰ লাহে লাহে বাগৰি গ'ল। তেওঁ বেংকলৈ কেতিয়াও যোৱা নাছিল। তেওঁ এজন যিহেতু কম শিক্ষিত মানুহ আছিল, গতিকে তেওঁ মোবাইলত এইবোৰ চাব নাজানিছিল। গতিকে পইচাটো তাতে পৰি আছিল, ভাবিছিলে মোৰ পইচাখিনি ভালকৈ সুৰক্ষিতভাৱে আছে। কিন্তু যেতিয়াই ল'ৰাটোৱে ফোন এটা কিনো বুলি ক'লে, তেওঁ বেংকত গ'ল আৰু বেংকত গৈ কি হ'ল সেয়া শুনি লওক। মই এদিন মোৰ ল'ৰাটোৱে মোবাইল হেৰি কৰিম বুলি ক'লে, কি বুলি কয় মোবাইল এটা কিনো বুলি ক'লে। মই বুলি পইচা মিউচুৱেল ফাণ্ডত আছে উলিয়াম, আগত তেনেকে উলিয়াই থৈছো। তাৰপৰা মই যোৱাৰ পিছত তেওঁলোকে মোক ক'লে কি, মই পইচা উলিয়াবলৈ গ'লো, পইচা ইমান টকা দিয়ক মোক। তাৰপৰা তাৰ বেংকৰ কেৰাণী এটা ক'লে কি মোক, আপোনাৰ পইচা উলিয়াই লৈ গ'ল ন। বোলে কোনে পইচা উলিয়াই নিছে? মই 4 বছৰ অহাই নাই, কোনে পইচা উলিয়াই নিছে? বোলে আপোনাৰ পইচা উলিয়াই নিছে। মই হুলস্থুল কৰিলো, মোক খং উঠিলে, মোৰ ইমানকাল পইচা মই কান্দি গ'লোগৈ। তাৰপৰা বেংকৰ মেনেজাৰ বেয়াকে কোৱাৰ কাৰণে বেংকৰ মেনেজাৰে উঠি আহিলে, কোন? মই। তাৰপৰা তেওঁ ক'লে বোলে কি হ'ল তোমাৰ? মই বোলে এনেকে তেনেকে। তাৰপৰা তেওঁ ক'লে বোলে চাওঁচোন। তাৰপৰা তেওঁ ভিতৰলৈ মোক টানি লৈ গুচি গ'ল। তাৰপৰা গৈ ৰাতি 7টা বজাত ক'লে তোমাৰ পইচা OTP পাই, তোমাৰ OTPটো পাই ধীৰেন ডেকা বোলে মানুহ এজনে লৈ গৈছে। ধীৰেন ডেকা বোলে এজন মানুহে তোমাৰ ভাল নেকি? মই বোলো ভাল। তাৰপৰা তেওঁ ক'লে বোলে তোমাৰ পইচা তেওঁ লৈ গ'ল। ধীৰেন ডেকা কোন হয়? ধীৰেন ডেকা মোৰ ওচৰৰে মানুহ এজন, ল'ৰা এটা। সি সঁচাকে নিছে। মই আপোনাক দেখাই দিম, আকৌ ষ্টেটমেণ্ট আছে নহয়, ষ্টেটমেণ্ট দেখাই দিম। মই পুলিচত দিলো। তেওঁ ক'লে পিছত মই তেওঁৰ ওচৰত 2-3 বাৰ গ'লো, তেওঁ নেৰাখে কাগজ পত্ৰ। DC ওচৰত মই কমপ্লেইন কৰিলো যে এনেকে তেনেকে মোৰ কি বুলি কয়তো পইচা দিছে, মানুহ এজনক বেলেগ এজন মানুহে সৰবৰাহ কৰিছে বুলি বেলেগ এজন অফিচাৰক পঠাই দিলে। মই পুলিচত দিয়া নাই। তেওঁ লগে লগে কি বুলি কয় শিৱসাগৰৰ পৰা টাউনৰ পৰাই তেওঁ ক'লে, ফোন কৰি ক'লে OC যে এনেকে তেনেকে পইচা ফ্লট হৈছে, আপুনি পটাপট যাওক, কি বুলি কয়তো কি হৈছে ল'ৰাটোক চাই দিয়ক ইহঁতৰ কিতাপ। এই গোটেই কাহিনীটো শুনাৰ পাছত মই এইটোৱে বুজি পালো যে এই মানুহজন যিহেতু কথাবোৰ ভালকৈ বুজি পোৱা নাছিল, গতিকে সেই বেংকত অস্থায়ীভাৱে কাম কৰা মানুহজন সদায় এওঁৰ লগতে লাগি আছিল আৰু এওঁৰ ফোনৰ পৰা কিবা এটা বুদ্ধি কৰি OTP বিলাক তেওঁ লৈ আছিল। এনকুৱাৰী কৰোঁতে বহুত দিন লগাইছে, 2-3 মাহ লগাই দিছে। তাৰ পিছত মই মানুহবিলাকে ক'লে যে তই কেছ দিলেহে তোৰ কি বুলি কয় পইচা ওলাব, এনেকে পইচা নোলাইতো। নহয়, আপোনাৰ ধীৰেন ডেকা বোলে মানুহজনে পইচাটো যে নিলে, তাক আপুনি কওঁতে সি কি কৈছে? সি একো নকয়, সি পলালে আকৌ। পলালে? পলালে সি এতিয়া নাই, ক'তো নাই। সি OTPটো ক'ত পালে? আপোনাৰ নাম্বাৰটো সি পাইছিলে নেকি? মোৰ লগত চিনাকি, মোৰ পৰা পালে আকৌ। মোৰ লগত মই OTP নে কি একো চিনি নাপাওঁ মই। আপোনাৰ লগতে থাকে মানে সি? মোৰ লগতে থাকে। বেংক মেনেজাৰে আপোনাক ছাপোৰ্ট দিব নাই? মোক বেংক মেনেজাৰে কেনেকে ছাপোৰ্ট দিব? কোনো বেংক মেনেজাৰে মোক ছাপোৰ্ট নিদিব। মানুহজনে এতিয়া কি কৰিব আপোনালোকে কওক। মানুহজনে পুলিচৰ ওচৰত গ'ল, পুলিচে ইনভেষ্টিগেশ্যন চলাই আছে। ধীৰেন ডেকা বোলা যিজন মানুহে পইচাটো মাৰিলে সেই মানুহটো পলাতক অৱস্থাত আছে, তেওঁক বিচাৰি পোৱা নাই পুলিচে। বেংকত গৈছে, বেংকে কৈছে যে আপুনি যিহেতু OTP দিছিল, গতিকে পইচাটো আমি ট্ৰান্সফাৰ কৰি দিলো। মই তেওঁক সুধিলো যে বেংকত মোৰ পাছবুক, মোৰ একাউণ্ট নাম্বাৰ, মই মিউচুৱেল ফাণ্ডত থৈছো। মিউচুৱেল ফাণ্ডৰ পইচা 7 দিনৰ পিছত, 7 দিন লাগে পইচা দিওঁতে। 7 দিনত মোক আপোনালোকে ফোন এটা কৰিব পাৰে, মইতো OTP আপোনাৰ পাইছে, আপুনি সেইকাৰণে লৈ গৈছে আকৌ। মোক তেওঁলোকে ধপ দিছে, OTP পাইছে। মই কি OTP পালে বোলে দিব পাৰে নি? মোৰ পইচা দুবাৰকে পইচাটো উলিয়াই লৈ গৈছে। যিহেতু প্ৰতিটো একাউণ্টৰ এটা লিমিট থাকে, কেছ লিমিট, উইথড্ৰল লিমিট সকলো থাকে। 15 লাখ টকা একাউণ্ট খালী কৰি কেতিয়াও এজন একাউণ্টৰ পৰা পইচা বেলেগ এটা একাউণ্টলৈ যাব নোৱাৰে, যদিহে একাউণ্টৰ মালিক তাত প্ৰেজেণ্ট নাথাকে। তেখেতে ৰিচেণ্টলি বেংক ষ্টেটমেণ্ট দিছে, তাত সেই পইচাখিনি NEFT আৰু RTGS হৈ ট্ৰান্সফাৰ হোৱা শ্ব' কৰিছে। কিন্তু এটা কথা, মানুহজন নথকাকৈ বেংকে কেনেকৈ
RTGS বা NEFT থ্ৰুৱেদিয়ে হওক বা OTP থ্ৰুৱেদিয়ে হওক ইমান এটা ডাঙৰ এমাউণ্ট কেনেকৈ বেলেগৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব ধীৰেন ডেকাৰ লগত 100% কোনোবা সেই বেংকৰ মানুহ বেংকৰ মেনেজাৰ হওক কোনোবা হওক নাজানো কোন হয় কিন্তু কোনোবাটো জড়িত আছে সেইটো 100% চান্স আছে এই কাহিনীটোৰ পৰা আমি কি শিকিব পাৰোঁ এজন সহজ সৰল মানুহ লগৰ মানুহটো বিশ্বাস কৰিছিল বেংকত চাকৰি কৰে বুলি তাৰ পৰা হেল্প লৈছিল আৰু সিয়ে মনে মনে গোটেই পইচাখিনি উলিয়াই শেষ কৰি পেলালে গতিকে আমি এইটোৱে কৰিব লাগে যে যিমানেই বিশ্বাসী মানুহ নহওক ঘৰৰে মানুহ নহওক কেতিয়াও OTP শ্বেয়াৰ কৰিব নালাগে কেতিয়াও নিজৰ পাৰ্চনেল ডিটেইলছখিনি কাৰো লগতে শ্বেয়াৰ কৰিব নালাগে বেংক ডিটেইলছ সদায় নিজৰ এটা পাৰ্চনেল বস্তু হয় আৰু সেইটো সদায় নিজৰ লগতে ৰাখিব বিশেষকৈ ইমান ডাঙৰ এমাউণ্ট এটা যেতিয়া বেংকত থাকে আপুনি সাৱধান হোৱাটো বহুত জৰুৰী আৰু মাজে মাজে বেংকত গৈ সেইখিনি চেক কৰি থকাটো বহুত জৰুৰী আজিকালি আপোনাৰ পইচাখিনি চাবৰ কাৰণে বেংকত যোৱাৰো প্ৰয়োজন নাই অকমান যদি ভালকে শিকি লয় কাৰোবাৰ পৰা আপুনি মোবাইলতে বহি বহি আপোনাৰ পইচাখিনি ডেইলি ট্ৰেক কৰি থাকিব পাৰিব কিমান ইন্টাৰেষ্ট লাগিছে কিমান আপুনি দিব লগা হৈছে কিমান আপুনি গেইন কৰিছে সকলো আপুনি মিউচুৱেল ফাণ্ডে হওক বা আপোনাৰ সেভিংছ একাউণ্টে হওক সকলো চাই থাকিব পাৰে ঘৰতে বহি গতিকে এই সৰু সৰু কথাবোৰ আমাৰ যিসকল মানে অকমান নজনা মানুহখিনি আছে বা যিখিনি বৃদ্ধ মানুহখিনি আছে তেওঁলোকে এই বস্তুবোৰ এতিয়া লাহে লাহে শিকিব হ'ল আৰু শিকাটো বহুত জৰুৰী কিয়নো এইবিলাক কথা নজনাৰ কাৰণে এনেকুৱা ঠগবাজি মানুহবিলাকে সুবিধা পাইছে আৰু ইমান এটা ডাঙৰ এমাউণ্ট এনেকৈ একাউণ্টৰ পৰা চুৰ কৰি লৈ যাব পাৰিছে এই মানুহজনক বিশেষ মই একো হেল্প কৰিব নোৱাৰিলোঁ কাৰণ যিজন মানুহ পলাতক হৈ আছে যিটো মানুহে পইচাটো চুৰ কৰি নিছে বুলি মানে সকলোৱে গমেই পায় সেই মানুহজনক পুলিচে যেতিয়ালৈকে ধৰি নানে তেওঁৰ পৰা যেতিয়ালৈকে পইচাটো মানে ৰিকভাৰ নকৰে তেতিয়ালৈকে আৰু বেলেগ একো অপশ্যন নাই কাৰণ এইটো একো অনলাইন ফ্ৰডৰ কেছ নহয় এইটো এটা ডাইৰেক্টলি মানুহৰ ফোনৰ পৰা OTP চুৰ কৰি বা NEFT কৰি মানে জালিয়াতিৰে পইচাটো সৰকাই নিয়াৰ এটা মানে কাহিনী গতিকে এইটোত মই কৰিব লগা একো নাই হ'লেও আপোনালোকক এই কাহিনীটো এটা কাৰণেই ক'লোঁ যাতে আপোনালোকৰ ঘৰৰ মানুহৰ লগতো এনেকুৱা ভৱিষ্যতে নহওক সকলো যাতে সাৱধান হ'ব পাৰে আৰু যাতে বেছি বেছি মানুহে কাহিনীটো গম পায় একবাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এই কাহিনীটোৰ পৰা আমাক কি ক'ব লগা আছে একবাৰ কমেণ্ট কৰি জনাব আৰু মানুহজনক কেনেবাকৈ হেল্প কৰিব পাৰি নেকি যদি আপোনালোকৰ মাজত কোনোবা আছে হেল্প কৰিব পৰা তেনেহ'লে প্লিজ মানুহজনক এটা হেল্প কৰিব যদি ডিটেইলছ লাগে মই আপোনাক ইনবক্সত দি দিম আপুনি মোক এটা মেছেজ কৰি দিলে হ'ল আজিলৈ আহিছোঁ ধন্যবাদ